সন্ত সাধুৰ আগমনে কি কৰে? সেৱকৰ মনৰ দুখ নাইকিয়া কৰে। কাৰণ সন্ত সাধুৱে সদায় ঈশ্বৰৰ কথাৰ বাহিৰে বেলেগ কথা নাপাতে আৰু পাতিব নোৱাৰে আৰু পাতিব নালাগে। গতিকে পিতৃ মাতৃ ৰাখিলে পুত্ৰৰ যেন সুখ, সন্ত আগমনত দুখীৰ গুছে দুখ, সেহি মতে ভগৱন্তত যোৱা আগমনে। সেইকাৰণে ভাগৱতে সিদ্ধান্ত দিছে যে ভকতক ভগৱন্ত বুলি ভাবিবা। নাৰদক বসুদেৱে ভগৱন্ত বুলি ভাবিলে, সেইকাৰণে কৈছে সেহি মতে ভগৱন্ত। তুমি যদিও নাৰদ ৰূপে আহিছা, তোমাক কিন্তু মই ভগৱন্ত বুলিয়ে ভাবিছোঁ। যেতিয়ালৈকে আপুনি আমি কাষেবাৰে দেখি থকা মানুহবিলাকক ভগৱন্ত জ্ঞান কৰিব নোৱাৰিম, যিমান সুৰ লগাই প্ৰাৰ্থনা কৰি গোসাঁই ঘৰত ঈশ্বৰক মাতিলেও আমি কোনো লাভ নহ'ব। গতিকে তোমাৰ দৰে ভগৱন্ত সদৃশ ব্যক্তিৰ আগমনে সকলোৰে কল্যাণ সাধন কৰিব। কাৰণ কেলে? দেৱতাটো কৰি শ্ৰেষ্ঠ সুন্ত সাধুজন। সাধুসকল দেৱতাতকৈ শ্ৰেষ্ঠ। কেলে? সাধুহন্তে সৰ্বসুখ হোৱে অনুক্ষণ। নিৰ্দিষ্ট এজন দেৱতাক পূজা সেৱা মান্যতা কৰিলে আমি নিৰ্দিষ্ট এটা সুখহে পাম, কিন্তু সাধুৰ যোগেদি কৃষ্ণক পুজিলে আমি সৰ্বশ্ৰেষ্ঠ উচ্চ সুখটো লাভ কৰিব পাৰিম। সেইকাৰণে সাধুসকল দেৱতাতকৈও শ্ৰেষ্ঠ বুলি কৈছে, কাৰণ তেওঁলোকৰ কৃষ্ণৰ লগত সংযোগটো আত্মিকভাৱে পোনপটীয়াকৈ থাকে। গতিকে মিলৈ সুখ দুখ দুই দেৱক পূজনে। অন্য ধৰণৰ দেৱ দেৱতাবিলাকক আপুনি আমি যদি পূজা সেৱা কৰোঁ, সুখ নাপায় বুলি নাই কোৱা, সুখো পাব, কিন্তু তাৰ লগে লগে দুখো পাব। কিন্তু সাধুৰ যোগেদি কৃষ্ণক পুজিলে এনেকুৱা এটা সুখ পাব, যিটো সুখ পালে আমাৰ আৰু বেলেগ সুখৰ প্ৰয়োজন নাই। পূজা অনুৰূপেহে দেৱতা দেই ফল। আপুনি যি দেৱতাক যেনেকৈ বুজিব সেইমতেহে ফল পাব। সাধু সব স্বভাৱতে দুখিত বৎসল। কিন্তু সাধুসকলে সকলোৰে দুখত দুখী হ'ব পাৰে, সুখত সুখী হ'ব পাৰে। সাধুৰ নিজৰ কোনো অভিমান নাই। ভগৱন্তক সাধুৰ যোগেদি যি বিচাৰে, সাধুৱে সেই আবেদনখনত অকণমান এটা চহী কৰি দিয়াৰ লগে লগে ভগৱন্তই সেইখন মঞ্জুৰ কৰে, ঈশ্বৰৰ কৃপা পায়। কাৰণ ভগৱন্তই নিজেই কৈছে, এদিন দেৱৰ্ষি নাৰদে সুধিলে, প্ৰভু তুমি নজনা কথা কি আছে? ভগৱন্তই কৈছে, মই নজনা কথা এটাই আছে, মই সৰ্বব্যাপ্ত, মই সৰ্বশক্তিমান, মই সৰ্বাশ্ৰয়ী, কিন্তু মই এটা কথাই নাজানো। বোলে কি? বোলে মোৰ নামৰ মহিমাটো মই এতিয়ালৈকে নাজানো। এতিয়া ভগৱন্তই কৈছে, তুমি যদি তোমাৰ নামৰ মহিমা নাজানা, তেতিয়াহ'লে কোনে জানে? বোলে ভকতেহে জানে মোৰ মহিমা নিশেষ। ভকতেহে ভগৱন্তৰ নামৰ মহিমা জানে। গতিকে কোন ভকতে জানে? এৰা ভকত সকলে যেবে কৰাৰ শিবাদ, তেবে হে মিলয় কৃষ্ণ দেৱৰ প্ৰসাদ। ভকতে যেতিয়া আশীৰ্বাদ প্ৰদান কৰে, তাৰ দ্বাৰা যিটো কৃপা পোৱা যায়, সেইটোৱে হৈছে আশীৰ্বাদ। গতিকে এই আশীৰ্বাদৰ দ্বাৰা আমি ভগৱন্তৰ কৃপা লাভ কৰিব পাৰোঁ, আপোনালোকৰ দৰে ভকতৰ যোগেদি। আৰু সেইকাৰণে কৈছে, ভৈলুহু কৃতাৰ্থ যদি ঋষি মহাশয়, তথাপিতো পুছু ভাগৱত ধৰ্মচয়। তোমাৰ আগমনতে মই কৃতাৰ্থ, তথাপিতো ভাগৱত ধৰ্ম সম্পৰ্কে কিছু কথা শুনিবৰ কাৰণে, জানিবৰ কাৰণে বিচাৰিছোঁ। পৰম শ্ৰদ্ধায়ে যাক শুনিলে মাত্ৰকে, ভাগৱতলৈ মাতিলে বুলিলে আহিলোঁ, আসন দিলে বহিলোঁ, বোলে গালো নাম গ'ল উৰি তাৰ নাই আতিগুৰি, এনেকৈ শুনিলে নহ'ব, কামত নাহিব।
এজন বাপে সুন্দৰকৈ ভাগৱত শুনিলে, শুনাৰ পিছত ঘৰলৈ যেতিয়া গ'ল আইগৰাকীয়ে সুধিছে, বোলে ভাগৱতৰ পৰা আপুনি কি আনিছে? পলিথিঙেৰে বন্ধা টোপোলা এটা উলিয়াই দিছে, য'ত কি আছে কল, কুঁহিয়াৰ, নাৰিকল, বুট, মগু। বোলে এইটো টোপোলা বাৰু ঠিকে আছে, আপুনি হৃদয়ৰ মাজৰ টোপোলাটোত আনিছে নাই কিবা এটা? বোলে বুজি নাপালোঁ। বোলে আপুনি নামৰ আচল যিটো প্ৰসাদ তাৰ পৰা অকণমান দিয়ক। তেতিয়া কৈছে, বোলে কি আনিব লাগিছিল? বোলে আপুনি ভাগৱতত কি শুনিলে? বোলে মাতিলে কাৰণে গ'লোঁ, আসন দিলে বহিলোঁ, সুৰটো শুনি ভাল লাগিল, কি ক'লে তাকেহে বুজি নাপালোঁ। তেনেকৈ বহিলে কিন্তু নহ'ব। আমি এই মহাপুৰুষ গুৰুজনাই যে আমাক প্ৰসাদ দিলে, বুট, মগু, কল, কুঁহিয়াৰ, নিমখ, আদা, এয়া হ'ল এটা আমাক সংস্কৃতি দিলে। কিন্তু প্ৰকৃততে প্ৰসাদ কি জানে? আত্মিক বা আধ্যাত্মিকভাৱে যদি চাই, প্ৰসাদ মানে হ'ল আজি আপোনালোকক যে আমি লগ পালোঁ, সাক্ষাৎ পালোঁ বিশ্বনাথৰ পৰা আহি, এয়াহে প্ৰসাদ। কাৰণ প্ৰ মানে প্ৰভু, সা মানে সাক্ষাৎ, দ মানে দৰ্শন। আপোনালোকৰ দৰে ভকতৰ যোগেদি ভগৱন্তক যি দৰ্শন পালোঁ, সেয়াহে প্ৰসাদ। এয়া আমি লৈ যাব পাৰিলেহে শ্ৰদ্ধা বুজাব, আৰু তেতিয়াহে আমি এই দুৰ্ঘোৰ সংসাৰ সেই বাক্যৰ ৰসৰ দ্বাৰা তৰিব পাৰিম। পৰম শ্ৰদ্ধায়ে যাকো শুনিলে মাত্ৰকে দুৰ্ঘোৰ সংসাৰ দুখ তৰে সৰ্বলোকে। এই দুখময় দুৰ্ঘোৰ সংসাৰ আমি সুন্দৰকৈ তৰি যাব পাৰিম বুলি কৈছে। তাৰপিছত লিখিছে, এৰা দেৱৰ মায়াই মোৰ মোহ ভৈল বন, পুত্ৰ কামে কৃষ্ণ কক ৰিলো আৰাধন, যদ্যপি মুকুটি দেন্ত মুকুন্দে সদাই, তাকো নবাঞ্চিলো পূৰ্বে পুত্ৰৰ আশাই। হে ৰাম কেন মতে তৰুৱাবে সংসাৰৰ ক্লেশ, হে মহামুনি দিও মোক সেহি উপদেশ, যেবে বসুদেৱে হেন পুষিলা হৰিষি, হৰিস্মৰি আতি প্ৰীতি ভৈলা মহাৰিষি। হে ৰাম পুলকিত তনু মনে মিলিলয়া লাদ, পছে বসুদেৱকো ৰিলা সাধুৰ বাদ। গতিকে আমাক পদবন্ধে জনাইছে, আটাইতকৈ ডাঙৰ কথা এটা কৈছে যে সেইজন ব্যক্তিয়ে সমাজত অতি মহান মানুহ, যিজনে নিজক সমালোচনা কৰিব পাৰে। আত্মসমালোচনা কৰিব পৰাটো বৰ ভাল গুণ, কিন্তু আমি আকৌ আত্মসমালোচনা কৰাতকৈ আমাক যদি কোনোবাই প্ৰশংসা কৰে সেইটোহে ভাল পাওঁ। আজি বসুদেৱৰ গাত এইখিনি দুখ নাই, তথাপিতো তেওঁ আত্মসমালোচনাৰ যোগেদি আমাৰ মনত সৃষ্টি হোৱা ভাৱবিলাক উদঙাই দিছে।
কি বুলি কৈছে? দেৱৰ মায়াই মোৰ মোহ ভৈল মন। যে আপুনি আমি প্ৰত্যেকজনেই ভগৱন্তৰ মহাচন্ন মায়াত আমি আবদ্ধ হৈ আছোঁ। গতিকে পুত্ৰ কামে কৃষ্ণক কৰিলোঁ আৰাধন। এই মায়াত বন্দী হৈ থকাৰ কাৰণে আমি ঈশ্বৰৰ পৰা কামনা বাসনাটো দেহৰ আশাপূৰ হ'ব পৰাকৈ খুজিছোঁ। কি বুলি কৈছোঁ? যে প্ৰভু ধন দিয়া, জন দিয়া, ঐশ্বৰ্য দিয়া, বিভূতি দিয়া, পুত্ৰ দিয়া, ভাৰ্যা দিয়া, যিমান পাৰা তুমি আমাক দিয়ে থাকা বুলি আমি কৈ আছোঁ। কিন্তু এবাৰো কোৱা নাই হে প্ৰভু তুমি আমাক অন্য একোৱেই নালাগে, আমাক এটা বস্তুৱেই দিয়া। কি দিয়া? তোমাৰ চৰণত ভকতি দিয়া আৰু সৎসংগ দিয়া। আমাৰ কামনাটো সেইটোহে হ'ব লাগে। ধন জন, পুত্ৰ ভাৰ্যা, মাটি বাৰী এইবিলাক যাক য'ত যেনেকৈ যি দিব লাগে তেওঁ আমাক দিবই। তেওঁৱেই সৃষ্টি কৰিছে, তেওঁৱেই পালন কৰিবই। কিন্তু আমি মাত্ৰ ভগৱন্তৰ পৰা এটাই বিচাৰিব লাগে, তোমাৰ চৰণত ভক্তি আৰু আশ্ৰয় আৰু তোমাৰ ভকতৰ সংগ দিয়া। এতিয়া বসুদেৱে স্বীকাৰ কৰিছে যে মই পুত্ৰ পোৱাৰ আশাত বন্দী হৈ ভগৱন্তৰ পৰা অন্যটো নিবিচাৰিলোৱেই, তেওঁৰ চৰণৰ পৰা মুক্তিও নিবিচাৰিলোঁ। গতিকে আমি কেতিয়াও দেহৰ আশাযুক্ত হৈ যাব নালাগে। কাৰণ আপুনি দেহৰ কাৰণে যিমানেই বিচাৰক সেইখিনি আপুনি লৈ যাব নোৱাৰে। যিটো শৰীৰ ধুনীয়া হৈ থাকিবৰ কাৰণে ঈশ্বৰক প্ৰাৰ্থনা কৰিব, সেই শৰীৰটোৱে এদিন আপুনি এৰি থৈ গুচি যাব লাগিব। শৰীৰো থাকিবে পৰি অকলেহে যাইবা চৰি বুলি কৈছে। একো নিব নোৱাৰে, পঞ্চভৌতিক দেহটোও নিব নোৱাৰে। যাক আপুনি অতি মৰমৰ বুলি কৈছিল, যিগৰাকীক আপুনি বিবাহৰ দিনাখনেই কৈছিল বোলে জীৱনে মৰণে একেলগে থাকিম, কিন্তু কথাটো কিমান দূৰ সঁচা চাবচোন। বিয়া পতা দিনাখনে ভকতক সাক্ষী কৰি পেলাই কৈছিল নিজৰ বিধি ব্যৱস্থা অনুসাৰে যে আজিৰ পৰা আমি জীৱনে মৰণে একেলগে থাকিম। জীৱন্তত একেলগে থাকে, মৰা দিনাখন চোতালত কান্দে, পদূলিত কান্দে, শ্মশানলৈ নিয়ালৈকে কান্দে, এদিন দুদিন তিনিদিন চাৰিদিন পাঁচদিন কাজ কাম যোৱালৈকে কান্দে। লাহে লাহে যেতিয়া কাজ কাম শেষ হৈ ঘৰলৈ ভকত বৈষ্ণৱ নহা হয়, আলহী দুলহী শেষ হয়, তেতিয়া আকৌ মোবাইলটো লৈ পেলাই ওচৰৰ ঘৰৰ ল'ৰাটোলৈ ফোন কৰে। কি বুলি? বোলে বোপাই তই আজিৰ পৰা দুমাহমান আমাৰ ঘৰখন ৰখি দিবিহিচোন। বোলে কেলে? বোলে অকলে অকলে থাকিবলৈ ভয় লাগে। কেলে ভয় লাগে? বোলে সৈটোৱে আহি পেলাই যদি পিছফালৰ পৰা ধৰেহি। চাওক, জীৱনে মৰণে একেলগে থাকিম বুলি কোৱা মানুহটোলৈ আকৌ মৰাৰ পিছতে ভয় কৰে। সেইকাৰণে ভাগৱতে কৈছে যে এইবিলাক আশা কৰি একো লাভ নাই। আমি কেৱল ভগৱন্তৰ ভক্তিৰ ৰস, আজি যে আপোনালোক ইয়ালৈ আহিছে এনেই অহা নাই। বিশ্বনাথ চাৰিআলিৰ পৰা যে ৰাতিপুৱা 7:11 আমি নাৰায়ণপুৰ, লখিমপুৰ, ধেমাজি হৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আমি ইয়ালৈ কিবা এটা লৈ আহিছোঁ, অৰ্থাৎ কিবা এটা ইয়ালৈ আপোনালোকৰ পৰা নিবলৈ আহিছোঁ। নিনিয়াকৈ কিন্তু নাযাওঁ। আৰু আপোনালোকেও ইয়াৰ পৰা কিবা এটা নিবলৈ আহিছে। কি নিব? আপোনালোকে আৰু আমি লৈ যোৱা বস্তুটো কিন্তু একেই হ'ব। কাৰণ আমি এই অনুষ্ঠানটোৰ কাৰণে আজি ঘৰত কিবা এটা এৰি থৈ আহিছোঁ। মহাপ্ৰভু মাধৱদেৱে কৈছে, কি বুলি কৈছে বাৰু? তোমাৰ নামৰ মহিমা শুনিয়াই আন যত কাম গৃহতে তেজিয়া থৈলো। আজি যদি ইয়াত ভাগৱত নহ'লহেঁতেন, এতিয়া 8:47 গ'ল। আপোনালোকে ঘড়ী চাওক। কোনোবাই টিভি চাই থাকিলহেঁতেন, নিজৰ ঘড়ী চালেই গম পাব 8:47। কোনোবাই কাৰোবাৰ ঘৰত কথা পাতি থাকিলহেঁতেন, কোনোবাই ভাত পানী খাই লেপৰ তলত সোমালহেঁতেন। কিন্তু যে ভাগৱত, চব কাম বাদ দি আমি ইয়ালৈ গুচি আহিলোঁ। গতিকে ইয়ালৈ যে আহিলোঁ, আমি ইয়াৰ পৰা এটা বস্তু লৈ যাম। কি লৈ যাম? তজু
পদ সেৱা ৰসৰ আশায়ে তোমাৰ একান্ত ভিতৰ কিংকৰ ভৈলো। কি লৈ যাম? আপোনালোকৰ পদযুগলৰ মাজেদি নিগৰিত, আপোনালোকৰ পদ্মমুখহন্তে প্ৰকাশিত সেৱাৰ ৰস আমি লৈ যাম। এইটোহে আমাৰ লক্ষ্য বা আপোনাসৱৰ লক্ষ্য। তে বসুদেৱে কৈছে সেইটো নিবিচৰাৰ কাৰণেই মোৰ ভুলটো হৈ গ'ল। গতিকে হে নাৰদ, কেনমতে তৰু আবে সংসাৰৰ ক্লেশ, সংসাৰৰ দুখৰ পৰা কেনেকৈ পৰিত্ৰাণ পাম? মহামুনি দিও মোক সেই উপদেশ। হে মুনিবৰ, তুমি আমাক সেই উপদেশ প্ৰদান কৰা। যেবে বসুদেৱে হেন পুছিলা হৰিষি, যেতিয়াই বসুদেৱে এনেকৈ আনন্দ মনে সুধিলে, হৰিস্মৰি আতি প্ৰীতি ভৈলা মহাৰিষি। ভগৱন্তক স্মৰণ কৰি নাৰদ পৰম প্ৰেম আৰু আনন্দত আনন্দিত হ'ল। পুলকিত তনুমনে মিলিল আহ্লাদ, পাছে বসুদেৱক কৰিলা সাধুৰ বাট। মন পুলকিত হৈ গৈছে, আনন্দত আত্মহাৰা হৈ বসুদেৱক সাধু মান্যতা কৰি এতিয়া নাৰদে ক'ব, কি ক'ব? এ ৰাম নাৰদ দতি বসু দেৱ মহাশয়, ধন্য ধন্য সাৰ বুদ্ধি কৰিলা নিশ্চয়, পুছিলা পৰম ভাগ অত ধৰ্ম যত, যাহাক স্মৰণে হুৱে পবিত্ৰ জগত। শুনে বা ভনে বা স্মৰে নতুবা আদৰে, আনে বা গাঁৱন্তে জীৱা অভিনন্দা কৰে। ও দেৱ বিশ্ব দুহিকু পবিত্ৰ কৰে আতি, হেন ধৰ্ম শুনিবে তোমাৰ ভৈলা মতি। হে ৰাম শ্ৰৱণে কীৰ্তনে মাত্ৰ, সিজৈ পুণ্যগণ সুমৰাইলা মোক আজি, হেন নাৰায়ণ। এ ৰাম কিনো উপকাৰ কৰি লাহা মহাশয়, জানিলো ভৈলে কমুৰ মহা ভাই গুদয়। আৰু ঠিক 7 মিনিটৰ পিছতেই আমিও আপোনালোকৰ মাজৰ পৰা বিদায় ল'ম, ঠিক 9 বজাৰ লগে লগেই। গতিকে অকণমান মাত্ৰ আলোচনা কৰিছোঁ। কি বুলি কৈছে যে
নাৰদ বদতি বসুদেৱ মহাশয়, হে দেৱৰ্ষি নাৰদ, তেওঁ বসুদেৱক এটা উপাধি দিছে। আমি সেইকাৰণে কাৰোবাক কথা ক'বলৈ যাওঁতে নিজকে সৰ্বশ্ৰেষ্ঠ বুলি কেতিয়াও ভাবিব নালাগে। আপোনালোকে চাব, আজি যদি বিশ্বনাথৰ পৰা মাতি আনিছে বুলি মই মাইক্ৰফোনটো হাতত লৈ ভাবি লওঁ মই আটাইতকৈ জনা মানুহ, ইয়াত গোটেইখিনি নজনা মানুহ, তেতিয়াহ'লে অপৰাধ হ'ব। নিজক ভাবিব লাগিব মই একেবাৰে একো নজনাজনেই হৈছোঁ। মই ইয়াত থকা সকলোবিলাক একোজন গুণী জ্ঞানী সন্ত মহন্ত ভকত ভাগৱত ভগৱন্ত। গতিকে বসুদেৱক নাৰদে এটা উপাধি দিছে মহাশয় বুলি বিশেষণেৰে। নাৰদ বদতি বসুদেৱ মহাশয়, ধন্য ধন্য সাৰ বুদ্ধি কৰিলা নিশ্চয়। তোমাৰ মনত অতি সৎ বুদ্ধিৰ উদয় হ'ল, তুমি সাৰ প্ৰশ্নৰ অৱতাৰণা কৰিলা। পুছিলা পৰম ভাগৱত ধৰ্মযত, তুমি শ্ৰেষ্ঠ ভাগৱত ধৰ্মৰ প্ৰশ্ন অৱতাৰণা কৰিলা। যাহাক স্মৰণে হৈ প্ৰবৃত্ত জগত, যিখিনি কথা আমি দৈনন্দিন স্মৰণ কৰিব লাগে। আমি ভগৱন্তৰ নাম এনেকুৱাকৈ স্মৰণ কৰিব লাগে। মহাপুৰুষে কৈছে, হে কৃষ্ণ তজু পাদ পঞ্জৰ ভিতৰে মোৰ মন, ৰাজহংস পক্ষী থাকুক প্ৰভু সৰ্বথা, প্ৰাণ প্ৰয়াণৰ সময়ত কফ বাত পিত্ত আদি যত, কণ্ঠ নিৰোধনে তোমাৰ স্মৰণ কথা। তেৰাৰ নাম আমি এনেকুৱাকৈ স্মৰণ কৰিব লাগে যাতে সাধাৰণ সময়ৰ পৰা জীৱনৰ শ্ৰেষ্ঠতম সময়, শেষ সময়কণতো যাতে আমি তেওঁৰ নাম শুনিব পাৰোঁ, গাব পাৰোঁ। গাব নোৱাৰিলেও যাতে স্মৰণ হয়, এই প্ৰাৰ্থনাটো আমি প্ৰত্যেকেই কাৰ্যলৈ পৰিণত কৰিব লাগে। সেইকাৰণে কৈছে শুনে বা ভনে বা স্মৰে। আজি এই মাইকৰ যোগেদি এই শব্দ যিমান দূৰলৈকে গৈ আছে, কোনোবা যদি আহিবও পৰা নাই, তথাপিতো কিন্তু ভগৱন্তই তেওঁক কৃপা কৰিছে। নতুবা আদৰে কোনোবাই যদি এই অনুষ্ঠানৰ কথা পিছত গম পাই পেলাই আদৰণি জনাইছে, বৰ ভাল অনুষ্ঠান পাতিলে দেই, আনে বা গাঁৱতে যিবা অভিনন্দা কৰে, কোনোবাই গাই থাকোঁতে যদি মনত আনন্দ পাইছে, সমানেই ফল পাব। শত্ৰুজনকো যি ধৰ্মই পৰম পদ প্ৰদান কৰিব, এনেকুৱা সৎ ভাগৱত ধৰ্মৰ প্ৰশ্ন যে তুমি সুধিবলৈ মন কৰিলা, সেইকাৰণে তুমি ধন্যবাদৰ পাত্ৰ। আৰু মই আজি অনুভৱ কৰিছোঁ, শ্ৰৱণে কীৰ্তনে মাত্ৰ সিজয় পুণ্যগণ। শ্ৰৱণ কীৰ্তনে আমাৰ মনৰ পুণ্যবিলাক বৃদ্ধি কৰাত সহায় কৰে। সোমৰাইলা মোকো আজি হেন নাৰায়ণ। গতিকে ভগৱন্তই আকৌ এবাৰ মোক স্মৰণ কৰাই দিলে যে ভগৱন্তক পাবলৈ যে শ্ৰৱণ কীৰ্তনৰ দ্বাৰাইও পোৱা যায়, এই কথা আজি তুমি মোক আকৌ এবাৰ মনত পেলাই দিলা। গতিকে কিনো উপকাৰ কৰিলা হা মহাশয়। কৃষ্ণ কথা যে আজি আপোনালোকে বিশ্বনাথৰ পৰা আমাক ক'বলৈ মাতিলে, এইটো আমাৰ কাৰণে এটা উপকাৰী কৰ্ম। জানিলোঁ ভৈলে কমোৰ মহাভাগ্যোদয়। গতিকে আজি আপোনালোকে নাভাবিব ইয়াত কাম বন নাই কাৰণে দিনত আহিব নোৱাৰিলোঁ কাৰণে ৰাতি আহি বহি আছোঁ। ছমাহৰ আগত খবৰ পালেও ৰাতি নালাগে, দিনত নালাগে, ৰাতিও মানে আহিবলৈ
সময় নাপাবও পাৰে যদিহে ভগৱন্তই কৃপা নকৰে। আজি আপুনি ইয়ালৈ আহোঁ বুলি কোনেও আহিব নোৱাৰে। কোনোবাই হয়তো ক'ব পাৰে মই মোৰ নাতিৰ লগত আহিলোঁ, পুত্ৰৰ লগত আহিলোঁ, বোৱাৰীৰ লগত আহিলোঁ, ভতিজাৰ লগত আহিলোঁ, ভাগৱতে কৈছে মিছা। ইয়ালৈ আপোনাক কোনে আনিলে? আপুনি কৰা সৎকৰ্মৰ ফলৰ দ্বাৰা ভগৱন্তই আপোনাক আনিলে। গতিকে মহাভাগ্যৰ ফলে আমাক ইয়ালৈ লৈ আহিছে আৰু সেই সৌভাগ্যৰ অধিকাৰী আমিও হৈ আপোনালোকৰ নিমন্ত্ৰণ ক্ৰমে 7 বজাৰ পৰা এতিয়া এই 9 বাজিবলৈ মাত্ৰ আৰু 2 মিনিট বাকী থকালৈকে এই কথাখিনি অৱতাৰণা কৰি 10ম স্কন্ধৰ পৰা ধৰি বৰ্তমান আমি উলিয়াই লোৱা অধ্যায়টোৰ ওপৰতো কিছু কথা আলোচনা কৰি আপোনালোকৰ মাজত ভাগৱতৰ দৰে মহান গ্ৰন্থ, যাক মহাসাগৰৰ লগত তুলনা কৰিছে। আপোনালোকক মই এটা কথা কওঁ যে নদীবিলাক সাগৰলৈ যায় আৰু খাল বিল পুখুৰীবিলাক নদীলৈ আহে, কিন্তু নদীয়ে বা সাগৰে কেতিয়াও নদী বিচাৰি নাহে, নদীয়ে কেতিয়াও খাল বিল বিচাৰি নাহে। গতিকে আপোনালোক হৈছে ভগৱন্ত কৃষ্ণদেৱৰ জ্ঞানেৰে ৰঞ্জিত একোখন নদী। আপোনালোকৰ লক্ষ্য হৈছে কৃষ্ণ সাগৰ আৰু আমি হৈছোঁ এটা খাল বিল পিটনি সদৃশ। আপোনালোকৰ মহানদীৰ যোগেদি কৃষ্ণৰ সাগৰৰ সন্ধানত অকণমান আহি এটি সেৱালৈ ভাগৱতৰ পদৰ আধাৰত কেইটামান কথা মাত্ৰ একেলগে প্ৰকাশ কৰি আপোনালোকৰ পৰা কিছু কথা শিকিবলৈ, বুজিবলৈ, জানিবলৈ আজি সুবিধা পালোঁ। আৰু এই আবাহতে এই কৰ্ম কৰোঁতে আমাৰ যদি কিবা অপৰাধ হৈছে তাৰ বাবে আপোনাৰ সবৰ চৰণত আমি মাৰ্জনা বিচাৰিছোঁ। কাৰণ আমি এটা কথা আপোনালোকক আৰম্ভণিতেই কৈছোঁ আৰু এতিয়াও কওঁ যে আপোনালোকে যদি ভাগৱতৰ কথা কয় তেতিয়া আপোনালোকে কোৱা কথাখিনিক কোৱা হ'ব বক্তাই কোৱা বাক্য, আপোনালোক বক্তা। কিন্তু আমি যেতিয়া কথা কৈছোঁ আমাৰখিনিক কোৱা হ'ব ভাগৱতৰ পদৰ আধাৰত কোৱা বক্তৃতা। কিয় কোৱা হ'ব জানে? বক্তৃতা মানে কি? যিখিনি কথা কৈ থাকোঁতে, বকি থাকোঁতে শুনাৰ পিছত কাণত তিতা তিতা লাগে তাকেই বক্তৃতা বোলে। গতিকে আমি সেইখিনিহে আপোনালোকৰ মাজত দিব পাৰোঁ। গতিকে আমাৰ কথাত কোনো ৰস নাই। সেইকাৰণে ভকতসকলো যিমান কম হয় সিমান কৈয়ে ভাল লাগে। এবাৰ এখন মিটিঙত এজন বক্তাই ভাষণ দি আছিলে, আমিও ভাষণ দি আছিলোঁ তাতে। লাষ্টত দেখা পালোঁ 2জন মানুহ মাত্ৰ মিটিংখনত আছে। তেতিয়া আমি 2জনে কথা পাতিছোঁ, এই 2জন চাগে মহাভকত, চব গুচি গ'ল, এইকেইজনে আমাৰ কথা শুনি আছে। দীঘলকৈ সেৱা এটা জনাই 2জনকে সুধিলোঁ, বোলো বাপ আপোনালোকক সেৱা কৰি আমিও ধন্য। বোলে কিয়? অইন চব গুচি গ'ল, আপোনালোক যে শেষলৈকে আমাৰ বক্তৃতা শুনিবলৈ ৰৈ আছে। তেতিয়া 2জনে মাত লগাইছে। এজনে কৈছে আমি আপোনাৰ ভাষণ শুনিবলৈ ৰৈ থকা নাই। বোলে কেলৈ ৰৈ আছে? বোলে আপোনালোকে ভাষণ দি থকা মাইকটো মোৰ মাইক, গতিকে মাইকটো নিব লাগিব। তাৰপিছত 2 নম্বৰজনক সুধিলোঁ আপুনি তেতিয়াহ'লে মহাভকত? বোলে ময়ো সেই একেই। আপুনি ভাষণ দিবৰ কাৰণে ভৰি দি থকা বস্তাটো মোৰ বস্তা, এই বস্তাটোত মোৰ মায়ে গধূলি ছাগলী বান্ধে, গতিকে সেইকাৰণে মই ৰৈ আছোঁ। এতিয়া আমি তেনেকুৱাবিলাক বক্তা হেবা পায় সমস্ত। গতিকে আপোনালোকৰ দৰে আধ্যাত্মিক মহাভকতসকলক অহা ফেব্ৰুৱাৰী মাহত এখন বিশেষ মঞ্চত মই মোৰ দৰে অন্ধসকলৰ যোগেদি এটা সন্মান আৰু স্বীকৃতি দিবৰ কাৰণে কিছু কাৰ্যসূচী লৈছোঁ অসমৰ বিভিন্ন প্ৰান্তৰ আপোনাৰ খবৰ দৰে ভকতসকলৰ সহায়ত। গতিকে আশীৰ্বাদ কৰিব, সহায় সহযোগিতা আগবঢ়াব। আমি যাতে দৃষ্টিহীনসকলে লগ লাগি আপোনালোকৰ দৰে ভকতসকলক ল'ব লগা এই কৰ্ম আঁচনিত যাতে সফল হ'ব পাৰোঁ, ভকতসকলক যাতে এটা স্বীকৃতি দিয়াৰ যি এটা অনুষ্ঠান লৈছোঁ অহা 7 ফেব্ৰুৱাৰী তাৰিখে এখন বিশেষ আধ্যাত্মিক মঞ্চত, তাৰ কাৰণে আপোনালোকৰ পৰা আশীৰ্বাদ আৰু অকণমান সহায় সহযোগিতা বিচাৰিছোঁ। অকল দৃষ্টিহীনসকলে, সাধাৰণ ব্যক্তিসকলক লগ লাগি এটা কাৰ্যসূচী হাতত লৈছোঁ। যি কাৰ্যসূচী উৎসৰ্গা কৰিছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আৰু সত্যপ্ৰয়াত শিল্পী জুবিন গাৰ্গৰ নামত। গতিকে আপোনালোকৰ পৰা অকণমান সহায় সহযোগিতা আৰু আশীৰ্বাদ এই আবাহতে বিচাৰি আমি মাত্ৰ শেষত আপোনালোকক এটাই কওঁ, আমাৰ নিবলৈ কিন্তু ঢেৰ আছে, দিবলৈ একোৱেই নাই। সেয়েহে ভকত আজিলৈ মাগিলো বিদায়,
জীয়াই থাকো যদি আকৌ পুনৰ ইয়ালৈ আহিম পুনৰাই আপোনালোকৰ ভকতি প্ৰেমে আমাৰ আনিব উভতাই পিছে যাবৰ পৰতে মহাভাগৱত সাক্ষী ৰাখি এটি কথা কওঁ পুনৰাই আপোনালোকে যি মহাভাগৱত দুচকুৰে পঢ়ে চাই চাই সেই ভাগৱতৰ এটাও আখৰ মই পিছে দেখা নাই আপোনালোক ইয়াত কিমান জন আছে বহি সেয়াও মই দেখা নাই আপোনালোক ইয়াত কিমান জন আছে বহি সেয়াও মই দেখা নাই অশ্ৰুসিক্ত নয়নেৰে আজিলৈ মাগিলো বিদায় কোটি কোটি ঘূৰ অপৰাধনিতে কৰো আমি দুৰাশয় হে হৰি মুখ দাস হেন মানি ক্ষমিও কৃপা ময় হে হৰি মুখ দাস হেন মানি ক্ষমিও কৃপা ময় জয় গুরু শংকৰ জয় শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা জয় শিৱসাগৰ জিলা শাখাৰ ঐতিহ্যমণ্ডিত বানমুখ চুতীয়া গাঁও বৰনামঘৰ জয় ভাগৱত পাঠ পৰিচালনা উদ্যোক্তা সমিতি জয় সমস্ত মানৱ তথা জীৱৰ কৃষ্ণ জয়।